ৰাজনীতিৰ আৰু বহু খবৰ আছে কি হৈছিল বৰপেটাত কি হৈছিল কুকুৰাঝাৰত কি হৈছিল গুৱাহাটী তাৰ বিষয়ে আমি বিতং বিশ্লেষণ আগবঢ়াম কিন্তু তাৰ আগতে গহপুৰৰ ঘোঁৰাৰ কাহিনী ক'ব বিচাৰিছোঁ দুটা ঘোঁৰা স্থানীয় ৰাইজে সেই ঘোঁৰা দুটাক বুঢ়া ডাঙৰীয়া বুলি পূজা কৰিছিল সেই ঘোঁৰা দুটাৰ অৱস্থা কি হ'ল তাৰ ওপৰত এক বিশেষ প্ৰতিবেদন ইমান দিনে ঠিকই আছিল হঠাৎ ওলাল মমিন আলী আহিয়ে ক'লে ঘোঁৰা দুটা মোৰ হ্যাঁ মোর নাম মমিন আলী মোর ঘোড়া আসলে বগা সিহঁতে পূজা পাঠ করে রঙা করে দিছে ঘোড়াটো মোর হয় এতে রঙাটো ইয়ে চাক এইটো করে দিছে রঙা সিহঁতে রং চং করে পূজা পাঠ করে মোর সব রং বগা আসলে দুইটা ঘোড়া তো দুইটা ঘোড়াই মোর রঙা করে দিছে মোর ঘোড়াটো পালো মই লৈ আহিলো মোর ঘৰত হেৰাই পোৱা বগা ঘোঁৰা দুটালৈ মমিন আলীৰ মনত দুখ ঘোঁৰা দুটা বগা আছিল পূজা পাতল কৰি ৰঙা কৰি দিলে মমিন আলীৰ ঘোঁৰা দুটাৰ মূল কাহিনীলৈ এইবাৰ লৈ আহিছোঁ আপোনালোকক কিছুদিন পূৰ্বে প্ৰকাশ হৈছিল এক বাতৰি গহপুৰৰ জালুকবাৰীত প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে ওলাইছিল ঘোঁৰা দুটা লগে লগে বুঢ়া ডাঙৰীয়া বুলি আৰম্ভ হৈছিল পূজা পাতল প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে সৃষ্টি হৈছিল মেলা সদৃশ পৰিৱেশৰ আই লম্ফা বুলি একাংশ মহিলাই কৰিছিল এনে আচৰণ ঘটনাই সমগ্ৰ গহপুৰত চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে বুঢ়া ডাঙৰীয়া বুলি পূজা কৰা ঘোঁৰা দুটাৰ মালিক আহি ওলাল মমিন আলীয়ে ক'লে কেইদিনমান পূৰ্বে হেৰাইছিল ঘোঁৰা দুটা হেৰুৱা ঘোঁৰা চমজি লৈ নিজ পাতে গ'ল মমিন আলী প্ৰশান্ত বৰাৰ ঘৰৰ পাছফালে এতিয়া নিমাওমা পৰিৱেশ বিষয়টোক লৈ গহপুৰত চৰ্চা চলিছে য'ত ভক্তিয়ে সীমা চেৰাই যায় তাতে আৰম্ভ হয় নেকি অন্ধবিশ্বাস কথাবোৰ ভাবিবৰ হ'ল গহপুৰৰ পৰা সমীৰণ বৰা NB নিউজ